So USTM খন এখন ফ্ৰড হয় তাত PhDও বিক্ৰী মোৰ ওপৰত যদি কেছ টেছো কৰে কৰক মই ভালে পাওঁ ইট ইজ এ ফ্ৰড হয় এতিয়া আমি সুপ্ৰিম কোৰ্টৰ মনিটৰিং কমিটিটো গৈ আছো পাহাৰ কাটাৰ ওপৰত আমাৰ পিটিশনো ৰেডি হৈ আছে একদম কমপ্লিটলি ইয়াতে আপোনালোকে চাব তাত ডিগ্ৰী পৰীক্ষা তাত একোৱেই নাই গতিকে এখন ইনষ্টিটিউচনৰ কথা পাতি লাভ নাই অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ ৰাখিছে আৰু নিজৰ লগত তেওঁলোকে মাজে মাজে কৈ থাকে তাৰ বাদে একো নাই গতিকে এখন কমপ্লিটলি এটা ইটিজে আৰ্থিক সংকট মানে এটা ফৰেনৰ পৰা যিখিনি পইচা পাই আছিল সেইখিনি ৰাস্তাটো আমি বন্ধ কৰি দিছো না যিখিনি আগতে এটা নেটৱৰ্কৰ পৰা তেওঁ ফৰেন ফান্ডিং পাইছিল এই ৰাস্তাবিলাকো আমি কবাত বন্ধ কৰি দিছো আৰু হয়তো বহুত পইচা থাকিব পাৰে নাটকো কৰিব পাৰে গতিকে আপুনি কাৰণ মানুহজনটো টোটেলি ফ্ৰড হয় না কাষ্ট সাৰ্টিফিকেটৰ পৰা আৰম্ভ কৰি এজন ফ্ৰড কেনেকে OBCৰ ফলছ কাষ্ট সাৰ্টিফিকেট লোৱা মানুহ এজনৰ কথা কেনেকৈ আমাৰ বুদ্ধিজীৱীসকলে ইমান প্ৰশংসা কৰিব পাৰে মোৰটো হেবিলাক চিন্তা কৰি অসমখনৰ ভৱিষ্যত লৈ পেলাই মোৰ টেনচন হৈ যায় আপুনি স্যাৰ হয়তো মন কৰিছে এটা যদি নেশনাল সিকিউৰিটি প্ৰশ্ন আহি পৰিছে সবে সোশ্যাল মিডিয়াতে গৌৰৱ গগৈক টাৰ্গেট কৰি লৈছে মই কলো না মই আপোনাক আজিয়ে কলো যে টাৰ্গেট তেওঁ নহয় টাৰ্গেট ই যায় আছে টাৰ্গেট তেওঁ আজি ধৰ মই ক'ব নোৱাৰাকৈ মোৰ যদি লৰা কবাত গ'ল কবাত ফসি থাকিলে মই গমে নাপালো লাহেকৈ লৰাই মোক কবাত লৈ গ'ল তো সেইকাৰণে আমি কোনোবা এজন ব্যক্তিক ব্লেম দিয়াৰ আগতে লাৰ্জাৰ কনস্পিৰেচিটো তাৰ ভিতৰত কি আছে গোটেই ষড়যন্ত্ৰটো উলিয়াব লাগিব সেইটোৰ ওপৰত মই যোৱাকালি কৈছো আৰু একেটা কথাকে মই কলো না মই এতিয়া যোৱা 3 দিন প্ৰথমতে আমি পলিটিক্যালি আৰম্ভ কৰিছিলো যে পলিটিক্যালি প্ৰতিদ্বন্দ্বীৰ ওপৰত কিবা আহিলে অলপ সলপ টুইট কৰা মজা লোৱা এটো এটা পলিটিক্যাল নিয়ম কিন্তু যেতিয়া ভিতৰত গভীৰতাত সোমাই গলো এতিয়া হেতু পলিটিক্যাল নহয় আৰু এটো ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু নাথিং এগেইনষ্ট গৌৰৱ গগৈ যাৰ ওপৰত কেবিনেট ডিসিশনৰ পিছতে আপোনালোকে গম পাব যে গুটেই বিষয়টো গৌৰৱ গগৈ কেন্দ্ৰিক নহয় এটা লাৰ্জাৰ ষড়যন্ত্ৰ হয়তো পিছত গৌৰৱ গগৈও ক'ব যে মইতো নাজানিছিলো ইমানবোৰ কথা ইট মে বি অলসো সো গতিকে আমি নিৰপেক্ষ তদন্ত এটা কেনেকে হ'ব লাগে আজি আমি কেবিনেটত কথা পাতিম আৰু যিখিনি তথ্য মোৰ হাতত থাকিব প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী ডাঙৰীয়াক দিয়াৰ উপৰিও মই মল্লিকাৰ্জুন খাৰগে আৰু ভূপেন বৰাকো মই জনাম যাতে ইয়াক লৈ পলিটিক্স নহয়